আনুষ্ঠানিকভাৱে যোগদান কৰিছিলোঁ 22 তাৰিখে কিন্তু তাৰো আগত মই 15 চনত যোগদান কৰিছিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ। তেতিয়া কিবা অলপ আৱেগিক, অসমীয়া জাতিয়ে আৱেগিক, গতিকে তাৰো মই এজন ব্যক্তি, এই অসমীয়া জাতিৰে সন্তান, মই অলপ আৱেগিক হৈ গৈছিলোঁ। এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছোঁ। আকৌ যিহেতু ভাৰতীয় বিজেপিৰ মূল কথাটোৱে হ'ল যে ৰাষ্ট্ৰ প্ৰথম, দ্বিতীয় সংগঠন, তৃতীয়হে ব্যক্তি। যিহেতু ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰৰ কাৰণে কিবা অকণমান যদি কিবা এই দলটোত থাকি কিবা এটা কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈহে ইয়াত আহিছোঁ। আনুষ্ঠানিকভাৱে যোগদান কৰিছিলোঁ 22 তাৰিখে কিন্তু তাৰো আগত মই 15 চনত যোগদান কৰিছিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ। তেতিয়া কিবা অলপ আৱেগিক, অসমীয়া জাতিয়ে আৱেগিক, গতিকে তাৰো মই এজন ব্যক্তি, এই অসমীয়া জাতিৰে সন্তান, মই অলপ আৱেগিক হৈ গৈছিলোঁ। এতিয়া ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছোঁ। আকৌ যিহেতু ভাৰতীয় বিজেপিৰ মূল কথাটোৱে হ'ল যে ৰাষ্ট্ৰ প্ৰথম, দ্বিতীয় সংগঠন, তৃতীয়হে ব্যক্তি। যিহেতু ৰাষ্ট্ৰ প্ৰথম, ৰাষ্ট্ৰৰ কাৰণে কিবা অকণমান যদি কিবা এই দলটোত থাকি কিবা এটা কৰিব পাৰোঁ, সেই উদ্দেশ্য লৈহে ইয়াত আহিছোঁ।